হৰে কৃষ্ণ। আপোনালোকৰ সকলোকে অতি পবিত্ৰ ৰাস পূৰ্ণিমা মহামহোৎসৱৰ হিয়া ভৰা ওলগ জনালোঁ। ৰাসলীলা হৈছে ভগৱানৰ সকলো লীলাৰ ভিতৰতে সবাতোকৈ বুজি নোপোৱা লীলাৰ মাজৰ এটা লীলা। এই ৰাসলীলাৰ বিষয়ে যিমান ভ্ৰম, যিমান ভুল ধাৰণা মানুহৰ মাজত বিয়পি আছে, হয়তো ভগৱানৰ অন্য কোনো লীলাৰ বিষয়ে সিমান ভুল ধাৰণা নাই। মানুহে ভাবে যে এইজন কেনেকুৱা ভগৱান, যিজনে মধ্যৰাত্ৰি অন্য কাৰোবাৰ পত্নীৰ সৈতে, অন্য কোনোবা ব্যক্তিৰ কন্যাৰ সৈতে, নিজৰ স্ত্ৰী নোহোৱা স্বত্তেও পৰপুৰুষৰ স্ত্ৰীৰ সৈতে, সেয়াও এগৰাকী নহয়, লাখ লাখ এনে কন্যাৰ সৈতে, যিসকলৰ মাজত বিবাহিতও আছিল, অবিবাহিতও আছিল, কেনেকৈ নৃত্য কৰিব পাৰে? মধ্যৰাত্ৰি জংঘলৰ মাজত, তাকো অকলশৰীয়াকৈ। আৰু এনে ব্যৱহাৰ কৰা ব্যক্তি ভগৱান কিদৰে হ'ব পাৰে? বাস্তৱিকতে ভগৱানৰ ৰাসলীলা বুজি পোৱাটো এক অত্যন্ত কঠিন, অসম্ভৱ কথা। ইয়াৰ কাৰণ কি? দৰাচলতে যাৰ হৃদয় কামনা বাসনাৰে পৰিপূৰ্ণ, ভৌতিক ইচ্ছাৰে পূৰ্ণ, যি ভগৱানক শ্ৰদ্ধা নকৰে, ভগৱানৰ সৈতে এক শত্ৰুতাৰ ভাৱ ৰাখে, তুলনাৰ ভাৱ ৰাখে, যি ভগৱানৰ সৈতে নিজকে অপৰাজেয় একে জ্ঞান কৰে, ভগৱানক নিজৰ দৰে একেই বুলি গণ্য কৰে, এনে অন্য বহু দুৰ্গুণৰ বাবেই আমাৰ বাবে ভগৱানৰ ৰাসলীলা, ৰাস পূৰ্ণিমাৰ সুন্দৰ লীলাক বুজি পোৱাটো কঠিন হৈ পৰে। ইয়াৰ বিপৰীতে কিন্তু যিজন ব্যক্তিৰ হৃদয় পবিত্ৰ, যথেষ্ট প্ৰয়াস তথা সাধনাৰ ফলত যিজনৰ মনৰ পৰা ভৌতিক ইচ্ছাবোৰ নোহোৱা হৈ পৰিছে, হৃদয় শুদ্ধ হৈ পৰিছে, যিজনে ভগৱানৰ ওপৰত পৰম শ্ৰদ্ধা ৰাখে, যিজনে আধ্যাত্মিক জ্ঞান প্ৰাপ্তি কৰিছে, সেইজন ব্যক্তিয়ে ভগৱানৰ ৰাসলীলাৰ ৰহস্য অতি সহজে বুজি পায়। বাস্তৱিকতে ভগৱান আৰু জীৱৰ মাজৰ যি সম্বন্ধ, সেয়া হৈছে এক অলৌকিক প্ৰেমৰ সম্বন্ধ, সেৱাৰে যুক্ত এক অতি আত্মীয় সম্বন্ধ। আৰু ভগৱান আৰু জীৱৰ মাজৰ যি এই সম্বন্ধ, তাৰেই পৰিসীমা হৈছে ৰাসলীলা। ভগৱানে নিজৰ ভক্তৰ সৈতে সৰ্বোচ্চ প্ৰেমৰ আদান প্ৰদান এই ৰাসলীলাৰ মাধ্যমেৰে কৰে আৰু কৰি আহিছে। ইয়াৰ ওপৰত প্ৰেমৰ শ্ৰেষ্ঠ প্ৰাকট্য অন্য আৰু কোনো লীলাতে নহয়। অৰ্থাৎ ভগৱান আৰু তেওঁৰ ভক্তৰ মাজৰ সৰ্বোচ্চ প্ৰেমৰ আদান প্ৰদানেই ৰাসলীলাৰ ৰূপত প্ৰকট হয়। সেইবাবে যিমান ই মহান আৰু সৰ্বোচ্চ, সিমানেই ইয়াৰ বিষয়ে ভুল ধাৰণাও বেছি। সবাতোকৈ প্ৰথমে আমি জনা উচিত যে ভগৱানে যেতিয়া ৰাসলীলা কৰিছিল অথবা আৰম্ভ কৰিলে, সেই দিনটো আছিল শৰৎ পূৰ্ণিমা, যি সময়ত ভগৱান কেৱল 8 বছৰ বয়সৰ আছিল। 7 বছৰ সম্পূৰ্ণ হৈ 8 বছৰত ভৰি দিছিল হেমাথোন। যদি আমি কলিযুগৰ সময়ৰ গণনাৰ ভিত্তিটো চাওঁ, তেন্তে 7-8 বছৰৰ বয়সৰ বালকৰ হৃদয়ত কামনা বাসনা জাগ্ৰতই নহয়। সামান্য জ্ঞান তথা তৰ্কৰ দৃষ্টিৰ পৰাও আমি বুজিব পাৰোঁ যে সেই সময়ত 7-8 বছৰীয়া শিশুৰ মনত কোনো ধৰণৰ কাম বাসনাৰ লেশমাত্ৰও নাথাকে, অথবা তেনেধৰণৰ কোনো ভাৱনা থকাৰ কোনো প্ৰশ্নই নুঠে। দ্বিতীয়টো কথা হৈছে, এয়া হ'ল ভগৱানৰ লীলা, কোনো সামান্য ভৌতিকতাবাদী ব্যক্তিৰ লীলা নহয়। সুখদেৱ গোস্বামীয়ে 10ম স্কন্ধত যেতিয়াই এই অধ্যায়ৰ বৰ্ণন আৰম্ভ কৰে, 10ম স্কন্ধৰ 29 নম্বৰ অধ্যায় যেতিয়া আৰম্ভ কৰে, তেতিয়া সকলোতকৈ প্ৰথম শ্লোকটোত এই কথা কয় যে এয়া হৈছে ভগৱানৰ লীলা, কোনো সামান্য ব্যক্তিৰ সাধাৰণ জড়জাগতিক কৰ্ম নহয়। আৰু ভগৱান কোন হয়? ভগ অৰ্থাৎ ঐশ্বৰ্য, যিজন ব্যক্তি অনন্ত ঐশ্বৰ্যৰ গৰাকী, অথবা যিজন ব্যক্তি ঐশ্বৰ্যৱান, তেওঁক কোৱা হয় ভগৱান। আৰু সেই ঐশ্বৰ্য কি? এক হৈছে বল, দ্বিতীয় হৈছে জ্ঞান,
তৃতীয় সৌন্দৰ্য, চতুৰ্থ বুদ্ধি, পঞ্চম বৈৰাগ্য আৰু ষষ্ঠ হৈছে যশ অথবা কীৰ্তি। এই 6 ঐশ্বৰ্য যিজন ব্যক্তিৰ মাজত অনন্ত অসীম মাত্ৰাত বিৰাজমান তেওঁকেই ভগৱান বুলি কোৱা হয়। আমি যিহেতু ভগৱানৰ অংশ, আমাৰ ওচৰতো এই সকলো ঐশ্বৰ্য থাকে, কিন্তু সেয়া পূৰ্ণ নহয়, বৰঞ্চ অনুমাত্ৰহে থাকে। আমিও অলপ সুন্দৰ, অলপ বল আমাৰ মাজতো আছে। আমাৰো সকলোৰে খ্যাতি কোনো কোনো ঠাইত বিয়পি আছে। মানুহে আমাক জানে। আমাৰ মাজতো অলপমান বুদ্ধি আছে, জ্ঞান আছে, আৰু এই জড়জগতত অতিষ্ঠ হৈ আমাৰ অলপ অলপ কেতিয়াবা কেতিয়াবা বৈৰাগ্যৰো উৎপন্ন হয়। কিন্তু এই সকলো প্ৰকাৰৰ যি ঐশ্বৰ্য আমাৰ মাজত অনুমাত্ৰাতহে আছে। কেৱল ভগৱানৰহে এই সকলো ঐশ্বৰ্য অনন্ত অসীম মাত্ৰাত থাকে, যাৰ আমি অনুমানো কৰিব নোৱাৰোঁ। সেইজন ব্যক্তিকে ভগৱান বুলি কোৱা হয়, আৰু সেই ভগৱানৰে এই লীলা হয় বুলি সুখদেৱ গোস্বামীয়ে কয়। ভগৱানে শৰতৰ পূৰ্ণিমাৰ চন্দ্ৰটো দেখাৰ লগে লগে তেওঁৰ মনত গোপীসকলক সাক্ষাৎ কৰাৰ ইচ্ছা জাগ্ৰত হ'ল। সেয়া হৈছে সুখদেৱ গোস্বামীৰ প্ৰথম কথন, যে আমি ভগৱানৰ বিষয়ে চৰ্চা কৰি আছোঁ। আৰু তেওঁ কি কৰিছে? নিজৰ অন্তৰংগা শক্তিক আহ্বান কৰিলে আৰু তেওঁৰ মাধ্যমেৰে সকলোকে মোহিত কৰিলে, প্ৰভাৱিত কৰি পেলালে আৰু প্ৰেৰণা যোগাইছিল তেওঁক সাক্ষাৎ কৰিবলৈ। এতিয়া আমি চাব পাৰোঁ যে সবাতোকৈ মহত্বপূৰ্ণ কথা যিটো শ্ৰীমদ ভাগৱতত উল্লেখ কৰা হৈছে, সেয়া হৈছে ভগৱান আৰু তেওঁৰ পৰম ভক্ত, উদাহৰণস্বৰূপে গোপীসকলৰ বৰ্ণনা ইয়াত কৰা হৈছে। তেওঁলোকৰ দুয়োৰে মাজত ক'তো ভৌতিক কামনা বাসনাৰ লেশমাত্ৰও নাই। ভগৱানে ভাগৱত গীতাত কয়, অৱজানন্তি মামূঢ়া মানুষীম তনুম আশ্ৰিতম পৰম ভাৱম অজানন্তো মম ভূত মহেশ্বৰম। ইয়াৰ অৰ্থ হৈছে যে যেতিয়া মই মনুষ্য ৰূপত অৱতাৰ গ্ৰহণ কৰোঁ, তেতিয়া যিসকল ভক্ত নহয়, যিসকল ব্যক্তিয়ে মোৰ মহিমাৰ বিষয়ে অজ্ঞাত, তেওঁলোকে মোক তেওঁলোকৰ দৰেই সামান্য ব্যক্তিৰ দৰে জ্ঞান কৰে, আৰু তেওঁলোকে যিদৰে কৰ্ম কৰিলেহেঁতেন ঠিক তেনেদৰেই ময়ো কৰি থাকিম এনেধৰণে বিচাৰ কৰে। তেওঁলোকে ভাবে, যদি মই মধ্যৰাত্ৰি কোনো সুন্দৰী যুৱতীৰ সৈতে আছোঁ অকলশৰে আৰু মোক কোনেও দেখা পোৱা নাই, তেন্তে মই কি কৰিম? তেনেকুৱাই ভগৱানে কৰে হয়তো, যদি তেওঁ মধ্যৰাতি কোনো স্ত্ৰীৰ সৈতে অথবা অন্য স্ত্ৰীৰ সৈতে অকলে সাক্ষাৎ হয়। যদি টেবুলত মই 2টা হীৰাৰ আঙুঠি পাওঁ আৰু তাত কোনো নাথাকে, তেন্তে সেয়া মই উঠাই লৈ নিজৰ জেপত মনে মনে ৰাখি থ'ম আৰু ঘৰলৈ লৈ যাম। ইয়াৰ অৰ্থ হৈছে, যদি সেই ঠাইত অন্য কোনো ব্যক্তি আহে, তেন্তে মোৰ দৰে তেওঁ নিশ্চয় সেই 2টা হীৰাৰ আঙুঠি লৈ ঘৰলৈ গুচি যাব। এই যি বিশেষ কথা, অৰ্থাৎ মোৰ দৰে কাম আনেও কৰে হয়তো। মোক চাই মই আনৰ কথা ধাৰণা কৰোঁ, তেন্তে অৱজানন্তি মাম মূঢ়া, অৰ্থাৎ এনে ব্যক্তিক ভগৱানে মূৰ্খ বুলি কৈছে। যিহেতু এনে ব্যক্তিয়ে ভগৱানক নিজৰ স্তৰলৈ লৈ আনে আৰু ভাবে যে মই যেনে কৰোঁ তেনেকুৱাই হয়তো ভগৱানে কৰে, কিন্তু তেওঁলোকে বাস্তৱিকতে ভগৱানৰ মহিমাৰ বিষয়ে সম্পূৰ্ণৰূপে অজ্ঞ। কিন্তু আমাৰ ভবা আৰু ভগৱানৰ সৈতে এয়াই পাৰ্থক্য যে আমি ভৌতিক বাসনাৰে লিপ্ত, কামনা বাসনাৰে লিপ্ত, এই জগতৰ বিষয় ভোগ কৰাৰ বাসনাৰ ইচ্ছাৰে আমি লিপ্ত হৈ আছোঁ। কিন্তু ভগৱান হৈছে ত্ৰিগুণাতীত। তিনিও গুণৰ ঊৰ্ধত দিব্য স্তৰত তেওঁ বাস কৰে। বিশুদ্ধ সত্ত্ব স্তৰত তেওঁ চিৰ বিদ্যমান আৰু সচ্চিদানন্দ বিগ্ৰহ হোৱাৰ বাবে কোনো ধৰণৰ ভৌতিক কলমশো তেওঁৰ মাজত নাথাকে, কোনো ধৰণৰ কাম বাসনা নাথাকে।
আৰু তেওঁৰ যি ভক্ত, তেওঁ যি ৰসতে নাথাকক কিয়, সেয়া হাস্যৰস, বাৎসল্যৰস, দাস্যৰস অথবা গোপীসকলৰ দৰে শৃংগাৰ ৰসত থাকক, এনে পৰম ভক্তৰ মাজত কাম বাসনাৰ, শাৰীৰিক বাসনাৰ লৱ মাত্ৰও নাথাকে। সেইবাবে ৰাসলীলা বুজাটো কঠিন হয়। যেতিয়ালৈকে আমাৰ মনৰ মাজত থকা কাম বাসনা নষ্ট নহয়, আনৰ শৰীৰৰ প্ৰতি ভোগ কৰাৰ লালসা কম নহয়, নষ্ট নহয়, তেতিয়ালৈকে ভগৱানৰ এই দিব্য লীলা, অলৌকিক লীলা, ৰাসলীলা সেয়া বুজি পোৱাটো কঠিন হৈ পৰে। সেইবাবে আচাৰ্যসকলে কৈছে যে সাধাৰণ মানুহৰ মাজত ভগৱানৰ দশম স্কন্ধৰ ৰাস পঞ্চ অধ্যায়ৰ বৰ্ণনা কৰা উচিত নহয়। যিহেতু এই লীলাৰ স্বভাৱ এয়ে, যদি আমি শুদ্ধ হৃদয়েৰে, অৰ্থাৎ যি হৃদয় কামনাৰ বাসনাৰ পৰা মুক্ত, এনে স্থিতিত যদি সেই লীলাবোৰ শ্ৰৱণ কৰোঁ, তেতিয়া এই লীলাই আমাৰ ওপৰত এনেদৰে ক্ৰিয়া কৰিব যে শাস্ত্ৰত ইয়াৰ বৰ্ণন কৰা হয় যে কাম অনংগ মৰ্দানম লীলা, অৰ্থাৎ যি কামনা বাসনা থাকে আমাৰ হৃদয়ত সেয়া নষ্ট হৈ পৰিব। যাৰ হৃদয় প্ৰামাণিক হয়, আৰু যাৰ হৃদয় প্ৰামাণিক নহয়, যি ভগৱানক হিংসা কৰে, শ্ৰদ্ধা নকৰে, তেওঁৰ বাবে কাম অনংগ বৰ্ধনম লীলা হৈ পৰিব। অৰ্থাৎ ই তেওঁৰ কামনা বাসনাক আৰু বেছি বৃদ্ধিহে কৰিব আৰু ভগৱানৰ প্ৰতি অপৰাধ কৰিবলৈ প্ৰবৃত্ত কৰিব। অৰ্থাৎ যদি আমাৰ হৃদয় কাম বাসনাৰে লিপ্ত হয়, দূষিত হয়, তেন্তে এই লীলা শ্ৰৱণ কৰা মাত্ৰকে আমাৰ কামাগ্নি প্ৰজ্বলিত হৈ পৰিব। কম বেছি পৰিমাণে সুপ্ত অৱস্থাত কামাগ্নি থাকিলেও এয়া শুনা মাত্ৰকে জ্বলি উঠিব। ভগৱানৰ স্বভাৱেই হৈছে এনে। ভগৱানক যেতিয়া কংসই দেখা পালে, তেতিয়া ভগৱানৰ প্ৰতি তেওঁৰ দ্বেষে বৃদ্ধি পালে, যিহেতু তেওঁৰ হৃদয়ত দ্বেষ আছিল। যি ভাৱ লৈ আমি ভগৱানক চাওঁ, ঠিক সেইভাৱেই ভগৱানৰ দৰ্শন লাভ কৰাৰ পাছত বৃদ্ধি হৈ পৰে। দুৰ্যোধনে যেতিয়া ভগৱানক দেখিলে, তেতিয়া দ্বেষ বৃদ্ধি পালে, আসুৰিক ভাৱ বৃদ্ধি হ'ল, চতুৰতা বাঢ়িল। কিন্তু যেতিয়া ভীষ্মদেৱে ভগৱানক দেখিলে, যেতিয়া পাণ্ডৱে দেখিলে, অৰ্জুনে দেখিলে, দ্ৰৌপদীয়ে ভগৱানক দেখিলে, তেওঁলোকৰ প্ৰেম ভাৱনাৰ বৃদ্ধি পালে। তেওঁলোকৰ হৃদয় ভক্তিৰে ভৰি পৰিল। সেইবাবে ভগৱানৰ কোনো দোষ অথবা ত্ৰুটি নাই। তেওঁ নিজ ঠাইত দিব্য স্থিতিত বিৰাজমান হৈ আছে। ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছে, য়ে যথা মাম প্ৰপদ্যন্তে তমস্তথৈব ভজাম্যহম মম বৰ্তমানুবৰ্তন্তে মনুষ্য পাৰ্থ সৰ্বশা। যি ভাৱনাৰে আমি তেওঁক চাওঁ, আমাৰ সেই ভাৱনাই উদ্দীপ্ত হৈ উঠে। সেইবাবে ৰাসলীলাৰ অৰ্থ যদি আমি বুজিব খোজোঁ, ৰাসলীলাৰ ভাৱ আত্মসাৎ কৰিব খোজোঁ, তেন্তে সবাতোকৈ প্ৰথমে আমাৰ হৃদয়ৰ ভাৱ শুদ্ধ কৰিব লাগিব। তাৰ বাবে আমি সাধনা কৰিব লাগিব। তাৰ বাবে হৃদয়ৰ পবিত্ৰতা আনিব লাগিব। তাৰ বাবে মাংসাহাৰ, হিংসা, নিচা কৰা, ব্যভিচাৰ, জুৱা খেলা, মিছা কোৱা, অন্য কাৰোবাৰ হৃদয় ভেদ কৰা, অপমান কৰা, অপৰাধ কৰা, এই সকলো জঘন্য পাপ ত্যাগ কৰিব লাগিব। ভগৱানৰ নামৰ কীৰ্তন তথা জপ কৰিব লাগিব। শাস্ত্ৰৰ অধ্যয়ন কৰিব লাগিব। সাধুসকলৰ সেৱা কৰিব লাগিব, বৈষ্ণৱৰ সেৱা কৰিব লাগিব। শাস্ত্ৰ অধ্যয়ন কৰাৰ পাছত তাত যি আদেশ প্ৰদান কৰা হৈছে যে কেৱল ভগৱানক অৰ্পণ কৰিহে নিৰামিষ আহাৰ, অন্ন, প্ৰসাদ হিচাপে গ্ৰহণ কৰিব লাগিব। তাৰ পিছত আমাৰ জন্ম জন্মান্তৰৰ পৰা দূষিত হৈ থকা যি মতি, সেয়া শুদ্ধ হৈ পৰিব। তেতিয়া আমি এই দশম স্কন্ধৰ ৰাস পঞ্চ অধ্যায়ৰ লীলাৰ অৰ্থ তথা ৰহস্য বুজি পাবলৈ সমৰ্থ হ'ব পাৰিম। সেইবাবে সাধুসকলে কয় যে যিসকল শ্ৰদ্ধালু হয়, কেৱল তেওঁলোকৰ সংগতহে এই লীলাৰ বৰ্ণনা কৰা উচিত। তাৰ বাবে আমি মন তথা আত্মাক প্ৰস্তুত কৰি তুলিব লাগিব।
তেতিয়াহে এই ৰাসলীলা আমাৰ ওচৰত প্ৰত্যক্ষ ৰূপে বাস্তৱিক ৰূপত প্ৰকট হ'ব আৰু এই ৰাসলীলাই আমাৰ হৃদয় আৰু পবিত্ৰ কৰি তুলিব, প্ৰেমৰ জাগৃত কৰিব। ভগৱানৰ কৃপাত আমাক সন্তুষ্ট কৰি ই আমাৰ হৃদয়ক আহ্লাদিত কৰি তুলিব। সেইবাবে ৰাস পূৰ্ণিমাৰ বিষয়ে ভুল ধাৰণাবোৰ দূৰ কৰিবৰ বাবে আমি এই চৰ্চা কৰিলোঁ, যাতে সাধাৰণ জনতাৰ মাজত এই ৰাসলীলাৰ বিষয়ে যি মনে সজা কথা কিছুমান চৰ্চা হৈ থাকে সেইবোৰ নোহোৱা হয়, যিবোৰৰ ফলত আমাৰ আত্মাৰ নাশ হয়, আমাৰ আত্মাৰ অধোগতি হয়। সেইবাবেই সমস্ত সন্তসকলে ইয়াৰ বিষয়ে সাধাৰণ জনতাৰ মাজত চৰ্চা নকৰে। তথাপিও সামান্য জনতাৰ জ্ঞানৰ বাবে আমি এই কথা আলোচনা কৰাটো খুব জৰুৰী যে কি ভাৱনাৰে এই দিনটোৰ লাভ আমি উঠোৱা উচিত। এই ৰাসলীলা ইমান মহান যে যেতিয়া ভগৱানৰ পৰম শুদ্ধ ভক্ত বৃন্দাবনত বিৰাজমান আছিল তেতিয়াও সকলোকে কিন্তু এই ৰাসলীলাত প্ৰৱেশ কৰাৰ অনুমতি প্ৰদান কৰা নহৈছিল। গৰু, গাই, ময়ূৰ, ভাটৌ ইয়াত প্ৰবিষ্ট নহ'ল। ভগৱানৰ দাস্যৰথত স্থিত ভক্তসকলৰ ইয়াত প্ৰবিষ্ট নঘটিল। তেওঁৰ মূৰৰ ওপৰত কান্ধত উঠি পৰা যাৰ সৈতে তেওঁৰ মুষ্টি যুদ্ধ কৰিছিল, ক্ৰীড়া কৰিছিল, তেওঁৰ পৰম মিত্ৰসকলকো ইয়াত প্ৰৱেশ লাভ কৰাৰ অনুমতি প্ৰদান কৰা নহৈছিল। ভগৱানৰ পৰম প্ৰিয়, তেওঁক প্ৰেম কৰা তেওঁৰ মাতা মা যশোদা তথা পিতা নন্দ মহাৰাজৰ দৰে গোপসকলকো এই ৰাসত প্ৰৱেশ প্ৰাপ্তি নহ'ল। কেৱল গোপীসকলেহে ৰাসত প্ৰৱেশ কৰিছিল। কিমান যে এয়া বিশেষ কথা আছিল যে কেৱল গোপীসকলৰহে ইয়াত প্ৰৱেশ লাভ হ'ল, যিহেতু গোপীসকল আছিল ভগৱানৰ সৰ্বোচ্চ ভক্ত। আজি পৰ্যন্ত ইতিহাসত সমৰ্পণৰ বিষয়ত গোপীসকলৰ অন্য কাৰো সৈতে তুলনা কৰা নহয়। সমৰ্পণ, শৰণাগতি, সৰ্বোচ্চ অৰ্পণ এই যিবোৰ কথা এইবোৰ কেৱল গোপীসকলৰ সৈতেহে প্ৰযোজ্য হয়। ভগৱানে গোপীসকলৰ হৃদয় বিদীৰ্ণ কৰক অথবা আলিংগন কৰক, তথাপিও গোপীসকলে তেওঁক আৰাধ্য প্ৰাণেশ্বৰ ৰূপে ত্যাগ কিন্তু নকৰে, বৰঞ্চ তীব্ৰ প্ৰেমেৰে আৰাধনা কৰে। গোপীসকলে কয়, আশ্লিষ্য বা পাদৰতাম, হে ভগৱান, আপুনি যদি বিচাৰে আমাৰ হৃদয় বিদীৰ্ণ কৰি পেলাওক। পিনষ্টু মাম অদৰ্শনান মৰ্মাহতম কৰতু বা, আমাক দৰ্শন প্ৰদান নকৰি আমাৰ হৃদয় ভাঙি চিঙি চুৰমাৰ কৰি পেলাব পাৰে। যথা তথা বা বিদধাতু লম্পটু, হে ভগৱান, আপুনি যেনেদৰে বিচাৰে তেনেদৰে আমাৰ সৈতে ব্যৱহাৰ কৰিব পাৰে। কাষলৈ মাতে অথবা দূৰলৈ আঁতৰাই পঠিয়াই দিয়ক। আপোনাৰ যি ইচ্ছা তেনেদৰেই আমাৰ সৈতে ব্যৱহাৰ কৰিব পাৰে। যেতিয়া ইচ্ছা আলিংগন কৰিব, যেতিয়া ইচ্ছা প্ৰত্যাখ্যান কৰিব। কিন্তু এই সকলো পৰিস্থিতিতে যিবোৰ এটা আনটোৰ সম্পূৰ্ণ বিপৰীত, এফালে আলিংগন কৰা, আনফালে প্ৰত্যাখ্যান কৰা, এফালে প্ৰেম কৰা, আনফালে হৃদয় ভাঙি ত্যাগ কৰা, এনে দুই ধৰণৰ বিৰোধ ভাৱৰ বিপৰীত অৱস্থাটো হে ভগৱান মদ প্ৰাণনাথস্তু চ এব না পৰা, সদায় আপুনি আমাৰ আৰাধ্য প্ৰাণনাথেই হৈ ৰ'ব। আমি আপোনাক ত্যাগ নকৰোঁ। আপুনি আমাৰ সৈতে যি ব্যৱহাৰ কৰিলেও আমি আপোনাৰ ভজনত, ভক্তিত, সমৰ্পণত ক'তো পিছ হুহুকি নৰওঁ। আমি আপোনাৰ পৰা দূৰত থাকিব নোৱাৰোঁ, আপোনাক ত্যাগ কৰিব নোৱাৰোঁ। আপুনি আমাৰ বাবে সদায় আৰাধ্য প্ৰাণেশ্বৰ হৈ ৰ'ব। এনে আছিল গোপীসকল। সেইবাবে ভগৱানে তেওঁলোকৰ প্ৰতি নিজৰ সৰ্বোচ্চ প্ৰেম ৰাসলীলাৰ মাধ্যমেৰে প্ৰকট কৰিলে। আহক এতিয়া আমি এই পবিত্ৰ দিনটোতে পৰম ভগৱান শ্ৰীকৃষ্ণ তথা তেওঁৰ পৰম ভক্ত ব্ৰজগোপীসকলৰ মাজত হোৱা এক অতি সুন্দৰ মধুৰ লীলাৰ কথা শ্ৰৱণ কৰোঁ। এবাৰ ব্ৰজগোপীসকলৰ মনত দুৰ্বাসা মুনিক
ভোজন কৰোৱাই সন্তুষ্ট কৰোৱাৰ বাসনা জাগৃত হ'ল, যাৰ ফলস্বৰূপে তেওঁলোকে যাতে আশীৰ্বাদ প্ৰাপ্তি কৰি শ্ৰীকৃষ্ণৰ চৰণ কমলৰ প্ৰেমময়ী সেৱা ভক্তি লাভ কৰাৰ অৱসৰ প্ৰাপ্তি কৰে। দুৰ্বাসা মুনি সেই সময়ত যমুনা নদীৰ আনটো পাৰত বাস কৰি আছিল। কিন্তু সেই সময়ত যমুনা নদী ফেনে ফুটুকাৰে বৈ আছিল। সেইবাবে তেওঁলোক কিদৰে সেই অৱস্থাত নদী পাৰ কৰিব চিন্তা কৰিবলৈ ধৰিলে। অৱশেষত উপায় বিচাৰি তেওঁলোকে তেওঁলোকৰ প্ৰিয়তম শ্ৰীকৃষ্ণৰেই শৰণাপন্ন হৈ এই বিষয়ত তেওঁৰ পৰামৰ্শ বিচাৰিলে। কথা শুনি শ্ৰীকৃষ্ণই ক'লে, তোমালোক সকলোৱে নিজৰ আৰাধ্যদেৱৰ স্মৰণ কৰা। তাৰপিছত যমুনাৰ ওচৰলৈ গৈ কোৱা, যদি শ্ৰীকৃষ্ণ বাস্তৱিকতে ব্ৰহ্মচাৰী হয় তেন্তে আপুনি আমাক ইটো পাৰলৈ যাবলৈ ৰাস্তা দিয়ক। গোপীসকলে শ্ৰীকৃষ্ণৰ কথা শুনি বিস্মিত হৈ পৰিল, যিহেতু তেওঁলোকে জানিছিল যে শ্ৰীকৃষ্ণ সদায় তেওঁলোকৰ সৈতে কটাইছিল। নিজকে নিজে কৃষ্ণই তেনেকৈ ব্ৰহ্মচাৰী বুলি কোৱা শুনি গোপীসকল জোৰ জোৰকৈ হাঁহিব ধৰিলে আৰু তেওঁক ক'লে, এয়া কেনেকৈ সম্ভৱ হ'ব পাৰে? আমিতো জানোৱেই তুমি দেখোন সদায় আমাৰ লগত থাকা। কিদৰে তুমি ক'ব পাৰিছা যে তুমি ব্ৰহ্মচাৰী? শ্ৰীকৃষ্ণই উত্তৰ দি ক'লে, তোমালোক যোৱা, গৈ এই কথা যমুনা দেৱীক কোৱাগৈ, তাৰপিছত চাবা কি হয়। তেতিয়া সকলো গোপী যমুনাৰ পাৰলৈ গ'ল আৰু কৃষ্ণই দিয়া নিৰ্দেশ অনুসৰি তেওঁক ক'লে, হে যমুনা দেৱী, শ্ৰীকৃষ্ণ হৈছে বাস্তৱিকতে ব্ৰহ্মচাৰী। এই কথা যদি প্ৰকৃততে সত্য হয় তেন্তে আপুনি আমাক আপোনাৰ ইটো পাৰলৈ যাবলৈ ৰাস্তা প্ৰদান কৰক। আশ্চৰ্য হৈ গোপীসকলে দেখা পালে যে যমুনা নদীয়ে তৎক্ষণাত দুটা ভাগত বিভাজিত হৈ ৰাস্তা প্ৰদান কৰিলে। তাৰপিছত তেওঁলোক দুৰ্বাসা ঋষিৰ আশ্ৰম পালেগৈ। নদীৰ আনটো পাৰত উপস্থিত হৈ তেওঁলোকে অনেক প্ৰকাৰৰ সুস্বাদুযুক্ত ভোজন থালত লৈ দুৰ্বাসা ঋষিৰ সন্মুখত পৰিৱেশন কৰিলে। দুৰ্বাসা ঋষিয়েও হৃদয়ৰে সন্তুষ্ট মনেৰে অতি আনন্দ মনেৰে সমস্ত সুস্বাদু ব্যঞ্জন গ্ৰহণ কৰি খাই পেলালে। ভোজন গ্ৰহণ কৰি সকলো গোপীকে আশীৰ্বাদ প্ৰদান কৰি ক'লে, শ্ৰীকৃষ্ণৰ চৰণ কমলত তোমালোকৰ অবিচলিত ভক্তিপ্ৰাপ্তি হওক। এনে মহান ঋষিৰ পৰা আশীৰ্বাদ লাভ কৰি প্ৰসন্ন মনেৰে তেওঁলোক নিজ গৃহলৈ ঘূৰি যাবলৈ যমুনা নদীৰ তীৰত উপনীত হ'লগৈ। আৰু তেতিয়া যমুনা নদীৰ পানী আহি একেবাৰে কাষ পাইছিলহি। পাৰ কৰিব পৰা কোনো উপায় নাছিল। এইবাৰ দুৰ্বাসা মুনিৰ কাষলৈ পুনৰ গৈ নদী পাৰ কৰাৰ কোনো উপায় বিচাৰিলে। ঋষিয়ে ক'লে, যমুনাৰ পাৰলৈ গৈ তেওঁক ক'বা, হে যমুনা দেৱী, এই কথা যদি সত্য হয় যে দুৰ্বাসা মুনিয়ে এতিয়া পৰ্যন্ত কোনো আহাৰ গ্ৰহণ কৰা নাই, তেন্তে কৃপা কৰি আমাক ইটো পাৰলৈ যাবলৈ ৰাস্তা প্ৰদান কৰক। গোপীসকলে পুনৰ যমুনা নদীৰ তীৰলৈ গ'ল আৰু দুৰ্বাসা মুনিয়ে দিয়া নিৰ্দেশ অনুসৰি প্ৰাৰ্থনা নিবেদন কৰিলে। তেওঁলোক আশ্চৰ্য হৈ দেখিলে যে সেই মুহূৰ্ততে তেওঁলোকক পাৰ হ'বৰ বাবে যমুনা দেৱীয়ে ৰাস্তা প্ৰদান কৰিলে। এয়া কেনেকৈ সম্ভৱ হ'ল? তেওঁলোকে এগৰাকীয়ে আনগৰাকীক অতি কৌতূহলবশতঃ চাই জিজ্ঞাসা কৰিবলৈ ধৰিলে, এয়াতো একেবাৰেই সঁচা কথা নহয় যে দুৰ্বাসা মুনিয়ে একো খোৱা নাই। এই মাত্ৰ দেখোন আমি স্বয়ং ইমানবোৰ তেওঁক ভোজন কৰোৱাইছিলোঁ। এনে বিপৰীত স্থিতিৰ দ্বাৰা তেওঁলোক সকলো হতবুদ্ধি হৈ পৰিল। যেতিয়া তেওঁলোকে নদী পাৰ হৈ নিজ গাঁৱলৈ ঘূৰি আহিল, তেতিয়া তেওঁলোকে শ্ৰীকৃষ্ণৰ পৰা এই ঘটনাৰ ৰহস্যৰ বিষয়ে জানিব খুজিলে। তেওঁলোকে ক'লে, হে কৃষ্ণ, আমি জানো যে তুমি ব্ৰহ্মচাৰী নহয়, যিহেতু তুমি আমাৰ সৈতে সদায় লীলাবিলাস কৰি থাকা।
তথাপিও এয়া কিদৰে সম্ভৱ হ'ল যে যমুনা দেৱীয়ে কৃষ্ণ ব্ৰহ্মচাৰী হয় এই কথা সত্য বুলি স্বীকাৰ কৰিলে আৰু আমি যাবৰ বাবে ৰাস্তা প্ৰদান কৰিলে। ইয়াৰ লগতে আমি দুৰ্বাসা ঋষিক এইমাত্ৰ পেট ভৰাই ভোজন কৰোৱালোঁ। তেন্তে কিদৰে যমুনা দেৱীয়ে এই কথা সত্য বুলি স্বীকাৰ কৰিলে যে দুৰ্বাসা ঋষিয়ে আজি পৰ্যন্ত একো আহাৰ গ্ৰহণ কৰাই নাই, আমাক ইটো পাৰলৈ যাবলৈ অনুমতি প্ৰদান কৰিলে? এই ৰহস্য আমাৰ বাবে দুৰ্বোধ্য হৈ পৰিছে। কৃপা কৰি আপুনি আমাক ইয়াৰ প্ৰকৃত ৰহস্য স্পষ্ট কৰি কওকচোন। তেতিয়া কৃষ্ণই মিচিকীয়া হাঁহি মাৰি উত্তৰ দিলে, হে মোৰ প্ৰিয় গোপীসকল, তোমালোক সকলো অতি সৰল আৰু নিষ্পাপ। তোমালোকৰ মোৰ প্ৰতি প্ৰেমৰ ভাৱ সীমাহীন আৰু অতুলনীয়। তোমালোকে এই কথা জনা উচিত যে যদিও দিনে ৰাতিয়ে মই তোমালোকৰ লগত থাকোঁ, তথাপিও কিন্তু মই এজন শুদ্ধ ব্ৰহ্মচাৰী। দৰাচলতে যিকোনো বস্তু মনৰ দ্বাৰা স্বীকাৰ অথবা গ্ৰহণ কৰা হয়। মই হৈছোঁ জিতেন্দ্ৰিয়, সেইবাবে মোৰ সকলো ইন্দ্ৰিয় মোৰ নিয়ন্ত্ৰণৰ অধীনত আছে। মোৰ ইচ্ছাৰ অবিহনে মোৰ মনে একো বস্তু স্পৰ্শ নকৰে। সেইবাবে হে গোপীসকল, যদিও তোমালোকৰ সৈতে মই সকলো সময়তে কটাওঁ, তথাপিও মই এজন শুদ্ধ ব্ৰহ্মচাৰী। ঠিক সেইদৰেই দুৰ্বাসা ঋষিও ভোজনৰ সোৱাদৰ প্ৰতি আসক্ত নহয়। উদাসীন ভাৱেৰে তেওঁ আহাৰ গ্ৰহণ কৰে। ফলস্বৰূপে তেওঁৰ মন কোনো ভোগৰ প্ৰতি আসক্ত নহয়। এইদৰে এই মধুৰ লীলাৰ মাধ্যমেৰে শ্ৰীকৃষ্ণই ব্ৰজগোপীসকলৰ শংকাৰ নিবাৰণ কৰিলে। ধন্যবাদ আপোনালোকৰ সকলোকে পুনৰ এবাৰ অতি পবিত্ৰ ৰাস পূৰ্ণিমা মহোৎসৱৰ হিয়া ভৰা ওলগ জনালোঁ। হৰে কৃষ্ণ।